আজি 2024 চনৰ 7 আগষ্ট বুধবাৰ হয় আৰু আজি দিনটোত মৰ্নিঙতে ধাৰাসাৰে বৰষুণ দিছে আৰু মই ক'ত আছোঁ কিয় আহিছোঁ মই আপোনালোকক দেখুৱাম চাই থাকিব আৰু মই য'ত আহিছোঁ মালিকনী হয়। হেল্ল' কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি বতৰটি ডাৱৰীয়া বতৰ, কি কৰিম ঘৰত, তাকে গাঁৱতে এখনি তুলনীয়া বিয়া আছে, তাকে তুলনীয়া বিয়াখনলৈ আহিলোঁ। তিতিবুৰী চুলিবোৰ মানে তিতি আছে অলপ, মই আপোনালোকক দেখুৱাম তুলনীয়া বিয়াখনলৈ। মানুহবিলাক এতিয়া মৰ্ণিঙতে আহিছে, কাম বনবিলাক লাগি দিছে, ক'ত কেনেকুৱা ধৰণৰ কাম বন কৰি আছে, বৰ্তমান যিসকল লোক আহিলে কেনেকৈ কামত লাগি আছে আপোনালোকক দেখুৱাম, চাব, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। কোনে কেনেকৈ কামত লাগি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া কইনা বাপেক, মই ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ইয়াতে দেখিছে বেঞ্চবিলাক ডেস্কবিলাক দেখিছে, ইয়াতে খোৱা বোৱা চলিব আৰু সেইফালেদি দেখিছে বহুত ডাঙৰকৈ বৰষুণ দি আছে আৰু তাতে সেইফালেদি মানে বয়োজ্যেষ্ঠ ব্যক্তিসকলে কি কৰি আছে মই নাজানো, মই আপোনালোকক গৈ কিনে দেখুৱাম। এয়া দেখিছে চকীবিলাক, মানুহবিলাক বহিবৰ কাৰণে, যিসকল অতিথি আহিব সেইসকলক বহিবৰ কাৰণে এনেকৈ চাইডে চকীবিলাক দি থৈছে আৰু মই এবাৰ ভিতৰলৈ আগবাঢ়ি গৈছোঁ, আপোনালোকক দেখুৱাম কোনে কেনেকৈ কাম লাগি আছে, আপোনালোকে চাই থাকিব। এয়া দেখিছে এই বাইদেউগৰাকী পিঁয়াজ কাটি কান্দি গৈছেগৈ, কি ক'ম আৰু, দেখিছে আপোনালোকে। আৰু এয়া চাহনো কিমান বনাই থাকিব, ইয়াতে চাহ বনাই কিনে থ'ব এই টিফিনকেইটাত দেখিছে। আৰু এইফালেদি নিচাৰ, মই আপোনালোকক কৈছিলোঁ যে বয়োজ্যেষ্ঠ ব্যক্তিসকলে তিতি কাম লাগি আছে, কি কাম কৰি আছে নাজানো বুলি কৈছিলোঁ। এয়া দেখিছে বয়োজ্যেষ্ঠ ব্যক্তিসকলে কইনাক নোৱাব ধোৱাবৰ কাৰণে বেৰিঘৰটো বনাই আছে। এয়া দেখিছে তিতিবুৰী বহুত কষ্ট কৰিছে, গতিকে আপোনালোকে ভিডিঅ'টি লাইক কৰিব, ইমান তিতিবুৰী কষ্ট কৰিছে চাওকচোন। এবাৰ মই ঘৰৰ পিছফালে আহিলোঁ, দেখিছে এইফালেদি কাম লাগি আছে, কাম লগাই। এয়া আপা, অলি আপা, আৰু ইয়াতে গৃহস্থই আলহীৰ কাৰণে খানা বনাই আছে, দেখিছে। মই আগবাঢ়ি গৈ আছোঁ আপোনালোকক এয়া দৃশ্যবিলাক দেখাবৰ কাৰণে। মই খবৰ পাইছোঁ কাৰিকৰবিলাকে ঘৰৰ চৰ্তৰ ওপৰত বোলে খানা পিনা বনাই আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে মই খটখটি ওপৰেদি বগাই গৈ আছোঁ। আপোনালোকে চাই থাকিব, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। এয়া মই পাইছোঁহি, ইতিমধ্যে পাই গৈছোঁহি ওপৰ আহি। এয়া দেখিছে কাৰিকৰবিলাকে খানা পিনা বনাই আছে। এয়া দেখিছে মই চৰ্তৰ ওপৰৰ পৰা দৃশ্য দেখুৱাই আছোঁ আপোনালোকক, বহুত ডাঙৰকৈ বৰষুণ দি আছে। এয়া মাছ দেখিছে, গামলাত মাছ আছে আৰু কাৰিকৰবিলাকে ইয়াতে লাগি আছে। মই আপোনালোকক দেখুৱাই আছোঁ কাৰিকৰবিলাকে কেনেকৈ মানে খানা পিনা বনাই আছে, আপোনালোকে চাই থাকিব। তাত দেখিছে সকলো মানে কাষতে গোটেইখিনি মানে বস্তু যোগাৰ কৰি লৈছে কাৰিকৰবিলাকে, যাতে বনোৱা সময়ত বস্তুখিনি বিচাৰি থাকিব নালাগে আৰু। এয়া কেৰাহীত গৰম তেল পৰিলে মাছ ফ্ৰাই কৰি আছে আৰু এইফালে আলু ফ্ৰাই কৰি আছে, দেখিছে। বৰষুণৰ বতৰত অলপ সকলোৱে কষ্ট হৈছে, কি ক'বা আৰু। এইবাৰ মই তললৈ নামি আহিলোঁ। এয়া কইনা বায়েক হয়। এয়া দেখিছে চকীবিলাক, আলহীবিলাক বহিবৰ কাৰণে চকীবিলাক দি থৈছে চাইডে আৰু এয়া গাঁৱৰ ডেকাবিলাক গেম খেলি আছে। আহি আছে আৰু এটি দুটিকৈ বিয়া ঘৰলৈ সকলোৱে। এয়া কইনা বায়েক। বিয়া ঘৰৰ মৰ্ণিঙৰ মানে ৰাতিপুৱা ভাগৰ দৃশ্য মই আপোনালোকক যিমানখিনি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও ভিডিঅ'টি চালে ইমান সময় ধৈৰ্য সহকাৰে, গতিকে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু আজি মই ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।